শিক্ষা অনুষ্ঠানতেই ঘটিল অঘটন। শুকুৰবাৰে দুপৰীয়াৰ ভাগত দেৰগাঁও সামূহিক চিকিৎসালয়ত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ। দেৰগাঁও টাউন হাইস্কুলৰ 10ম শ্ৰেণীৰ এজন ছাত্ৰৰ আক্ৰমণৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় 10ম শ্ৰেণীৰে আন এজন ছাত্ৰ। আহত ছাত্ৰজনক চিকিৎসালয়লৈ অনাৰ পাছতেই ঘটনাক কেন্দ্ৰ কৰি দেৰগাঁও সামূহিক চিকিৎসালয়ত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ। স্থানীয় লোকৰ খবৰৰ ভিত্তিত দেৰগাঁও আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে যদিও ক্ষোভিত ৰাইজে ঘেৰাও কৰিলে দেৰগাঁও সামূহিক চিকিৎসালয়। বৰ্তমান দেৰগাঁও আৰক্ষীয়ে গোটেই বিষয়টো গুৰুত্ব সহকাৰে লৈছে। ইতিমধ্যে গুৰুতৰভাৱে আহত ছাত্ৰজনক উন্নত চিকিৎসাৰ বাবে যোৰহাটলৈ প্ৰেৰণ কৰা হৈছে। 12:30 ফোন কৰিছে যে তোমাৰ ল'ৰাৰ বোলে কাজিয়া হৈছে, কাজিয়া হোৱাত বোলে তুমি বোলে স্কুললৈ আহাচোন। মই ক'লো মই গৈ আছোঁ, মই যেনেকৈ ড্ৰেছ তেনেকৈ ওলাইছোঁ আহিবলৈ, আধা বাট পাইছোঁ বোলে চিভিললৈ আহা। মই ভাবিলোঁ চাগে কিবা লগৰ চাগে কাজিয়া লাগিলে, কিবা বেছি হ'ল নেকি। মই ৱাল পাৰ হৈ মই চিভিললৈ আহিলোঁ, মোৰ বাইদেউ আৰু মই। অহাৰ পাছত মই টিকেট লৈ ৰখি আছোঁ যে মোৰ ল'ৰাটো কিবা বেলেগ কিবা হৈছে নেকি। মই টিকেট লৈ ৰখি আছোঁ, ছাৰহঁতে ল'ৰাক লৈ যেতিয়া গাড়ীত নমাই ল'ৰাটো বেডত বহাই ছাৰহঁতে পলাবলৈ লৈছে। মইহে ধৰি বাইদেৱে গাড়ী চাবি থাপ মাৰি ধৰি পেলাই নি গাড়ীখন ৰখালে। তেওঁ ছাৰে মানে চাই ধৰি দিলে, পলাই দিলে। তেনেকৈ কৰিব লাগে নেকি? ল'ৰা তেজ বৈ আছে, কাপোৰ এখন দি পেলাই নি ল'ৰাটোৰ তেজটো অকণ সোপা মাৰি আহিব পাৰে নে নোৱাৰে বাৰু? এতিয়া তেজটো ওলাইছে, সেইটো কিবা অকণমান কৰিব নোৱাৰে নে? বস্তু একো নাই, এজন টিচাৰ নহয়, তেখেতলোকে মানে এজন স্কুলত শিক্ষা দিয়া মানে কি কাৰণে হৈছে? মইতো ইয়াত আছোঁ, স্কুলৰ পৰা ল'ৰাটোক অকণমান কিবা এটা প্ৰটেকশ্যনটো দি পেলাই আনিব লাগে স্কুললৈ, যে টেষ্ট ওলাই আছে কিবা এটা। কিমান দিনৰ পিছত বিদ্যালয়ৰ কৰ্তৃপক্ষই মোক 12:30 ফোন কৰিছে। এতিয়া আহি পালে কিমান সময়ত? আহি পালে প্ৰায় 10 মিনিটমানৰ পাছত আহি পাই গ'ল। মই ৱাল পাৰ হৈ আহিছোঁ যে মোৰ ল'ৰাটো বেছি। আজিৰ ঘটনাৰ বাবে জগৰীয়া কাক বুলি ক'ব আপুনি? বিদ্যালয় কৰ্তৃপক্ষ নে ছাত্ৰ ছাত্ৰী? নাই, ছাত্ৰ দুজনো হ'ব। এতিয়া মই এতিয়া জগৰীয়া বুলি কেনেকৈনো ক'ম কওকচোন? মইতো দেখিছোঁ আৰু লগে লগে লৈ আহিছোঁ। সেই সময়ত মই সিহঁতক ট্ৰিটমেণ্ট কৰা হয় মোৰ প্ৰথম কথা। ইয়ালৈ 2টা ল'ৰাই মই লৈ আহিছোঁ, লৈ আহি পেলাই ইয়াত ট্ৰিটমেণ্ট কৰিছোঁ। সিমানেই ছাত্ৰ এজন তাৰিক হুছেইন, এজন কফিকুদ্দিন আলী। আঘাতপ্ৰাপ্ত নাম কি? তাৰিক হুছেইন। কোন শ্ৰেণীত? কোন শ্ৰেণীত পঢ়া দেখা? ক্লাছ 10। দেৰগাঁৱৰ পৰা সত্যজিৎ হাজৰিকাৰ প্ৰতিবেদন, প্ৰাতঃ টাইম।